নেঘেৰিটিঙত সন্ত শিৰোমণি গুৰু ৰবিদাসৰ 647তম জন্মজয়ন্তী উদযাপন। দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাৰ চিকিৎসালয়ৰ প্ৰাংগণত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় সন্ত শিৰোমণি গুৰু ৰবিদাসৰ 647তম জন্মজয়ন্তী। সদৌ অসম ৰবিদাস সন্মিলনৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা এই জন্মজয়ন্তীক লৈ এক উখল মাখল পৰিৱেশ সৃষ্টি হৈছে অঞ্চলটোত। এই উপলক্ষে পুৱা এক আধ্যাত্মিক পৰিৱেশৰ মাজত ধৰ্মধ্বজা উত্তোলন, স্মৃতিৰ দৰ্পণ আৰু গুৰু আৰতি কাৰ্যসূচীৰ পিছতে বাহিৰ কৰা হয় 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আজি আমি শিৰোমণি শ্ৰী শ্ৰী গুৰু ৰবিদাস দেৱৰ 647তম জন্মজয়ন্তী আমি গোলাঘাট জিলা চিকিৎসালয় প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াতে আমি গোলাঘাট জিলাৰ সমূহ ৰাইজক স্থানীয় ৰাইজক আমি খুব আৰু আজি গোলাঘাট সমগ্ৰ অসমকে ধৰি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বেনাৰসত আজি শ্ৰী শ্ৰী গুৰু ৰবিদাস দেৱৰ জন্মজয়ন্তী খুব উলহ মালহেৰে আয়োজন কৰিছে। আৰু তাতে আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তাত অংশগ্ৰহণ কৰিছে। এইটো আমাৰ খুব গৌৰৱৰ বিষয়। আৰু মই এইখিনি ক'ব বিচাৰোঁ যে আজিৰ এই শ্ৰী শ্ৰী শিৰোমণি ৰবিদাস দেৱৰ যি জন্ম জয়ন্তী, ইয়াতে সংগতি ৰাখি অকল জন্মজয়ন্তী উদযাপনেই নহয়, আমি সমাজৰ বিভিন্ন উন্নতিৰ হকে কাম আমি কৰি গৈছোঁ। যেনেকৈ শিক্ষা দীক্ষা হওক, সমাজৰ সংস্কাৰ হওক, কুসংস্কাৰ, এইবিলাক কাম আমি বিভিন্ন সময়ত কৰি যাবলৈ আমি লৈছোঁ। আৰু বিশেষকৈ আমাৰ সমাজবিলাকত যিবিলাক কুৰীতি নীতি চলি আহিছে, সেইবিলাকৰ আমি বিৰুদ্ধে আমি ব্যৱস্থা আমি গ্ৰহণ কৰি আহিছোঁ। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা এই 12ৰহণীয়া শোভাযাত্ৰা জিলিকি উঠা সাংস্কৃতিক প্ৰতিফলনে মোহিত কৰি তোলে অঞ্চলবাসী। বিয়লি এখন মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।